এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰতিটো ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in ত। নতুন ভাৰত, নতুন আকাশবাণী। আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো অসমীয়া চিৰসেউজ গীত এই বিষয়ৰ যুৱ কৰ্মশালাৰ এটি খণ্ড। যুৱ কৰ্মশালাত অসমীয়া চিৰসেউজ গীত এই সম্পৰ্কে কেইবাটাও খণ্ডত আমি আলোচনা কৰিছোঁ। কেইবাগৰাকী সমল ব্যক্তি ইতিমধ্যে আহিছিল আমাৰ মাজলৈ, আৰু আমি এটা প্ৰচেষ্টা চলাইছিলোঁ যে যিসকল কণ্ঠশিল্পীয়ে গীতটি গাইছে বা সুৰ কৰিছে বা সেই গীতটিৰ বিষয়ে খুব ভালকৈ জানে, তেনেকুৱা শিল্পীৰ পৰা পোনে পোনে আচলতে নতুন প্ৰজন্মৰ যিসকল আমাৰ ইয়াত উপস্থিত আছে তেখেতসকলক শিকোৱাৰ এটা প্ৰয়াস কৰিছিলোঁ, যাতে শুদ্ধ ৰূপত তেওঁলোকে শিকিব পাৰে। আৰু তাৰ অংশ হিচাপে আজি আমাৰ মাজত উপস্থিত হৈছে আমাৰ শ্ৰদ্ধাৰ সংগীত শিল্পী মিতালী দে। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ সকলোকে। আৰু আমি আমাৰ যিসকলে ইয়াত ভাগ লৈছে তেওঁলোকক চিনাকি কৰাই দিছোঁ। হাৰমনিয়ামত সংগত কৰিব আৰু লগতে তেখেত নিজেও এগৰাকী কণ্ঠশিল্পী প্ৰবালক আদৰিছোঁ। নমস্কাৰ। লীনা বৈশ্য আদৰিছোঁ। নমস্কাৰ। ভায়লিনা আদৰণি জনাইছোঁ। নিমিষা ভৰালী নমস্কাৰ। আমাৰ সৈতে আছে শ্ৰুতি শৰ্মা, নমস্কাৰ। হিমাশ্ৰী নমস্কাৰ। আৰু ঋষভ। নমস্কাৰ। আটাইকেইগৰাকীকে আমি আদৰণি জনাইছোঁ। বাইদেউ, যিহেতু আমি আগতে কৈছোঁ যে অসমীয়া চিৰসেউজ গীতৰ এটি ধাৰা, আমাৰ চৰ্চাৰ এটি ধাৰা আমাৰ ষ্টুডিঅ'ত যুৱ কৰ্মশালাৰ মাজেৰে আমি কৰি আছোঁ, গতিকে আজি যিহেতু আপোনাক আমি আমন্ত্ৰণ জনাই আনিছোঁ, আৰু আপুনি আচলতে আকাশবাণী আৰু আপোনাৰ এক ওতঃপ্ৰোত সম্পৰ্ক, গতিকে প্ৰথমেই আপোনাৰ পৰাই আকাশবাণীৰ যিটো সংগীত ক্ষেত্ৰখনৰ সৈতে আপুনি জড়িত হৈ আছে আকাশবাণী সংগীতৰ মাজেৰে, গতিকে সেই সম্পৰ্কটোৰ বিষয়ে আৰম্ভণিতে ক'লে অলপ ভাল লাগিব। প্ৰত্যেক গায়ক গায়িকাই বা বজোৱা মানুহে বা যিকোনো এনেকুৱা আকাশবাণীয়ে যেতিয়া স্বীকৃতি দিয়ে নহয়, সেইটো এটা ডাঙৰ টাৰ্ণিং পইণ্ট। হয়, মোৰ জীৱনটো সেইটোৱে হৈছিল। আমি অন্য তেনেকুৱা মাধ্যম তেতিয়া নাজানিছিলোঁ আৰু বেছিকৈ নাছিলেও। মঞ্চত গোৱাটো আমাৰ কাৰণে ইমান ডাঙৰ কথা নাছিলে, আকাশবাণীত গোৱাটো যিমান ডাঙৰ কথা। অনাতাঁৰ শিল্পী সৰুৰ পৰা যেতিয়া মানে মঞ্চত একোগৰাকী শিল্পী দেখিছোঁ, যেতিয়া মানে তেওঁৰ ঘোষিকাই বা ঘোষক এজনে যেতিয়া ঘোষণা কৰে যে এইগৰাকী শিল্পী অনাতাঁৰ শিল্পী, সেইটোৱে মানে একদম বেলেগ। আৰে অনাতাঁৰ শিল্পী মানে তেনেকুৱা। আৰু সকলো এনেকুৱা ইণ্টাৰভিউ যিমানখিনি মই শুনিছোঁ আকাশবাণীৰ হওক বা দূৰদৰ্শনৰ, সকলোৱে এটা কথা কয়, প্ৰথম প্ৰভাৱিত হৈছে ৰেডিঅ'ৰ পৰা, ৰেডিঅ'ত গান শুনি। আমি তেতিয়াৰ পৰা ৰেডিঅ'ত গান শুনো, যেতিয়ালৈকে আমি ভাবি আছিলোঁ যে ৰেডিঅ'টোৰ ভিতৰত মানুহজন ক'ত সোমাই থাকে। সিমান সৰুৰ পৰাই আমি ৰেডিঅ'ৰ লগত জড়িত। তাৰপিছত সেই আশাটো হ'ল যে এদিন নিজৰ মাতটো ৰেডিঅ'ইদি ভাহি আহিব, মানুহে শুনিব গান। আৰু 1996 চনত মই প্ৰথম ৰেডিঅ'লৈ আহোঁ, আৰু সেই বছৰে মই অডিশ্যনো পাছ কৰোঁ, আৰু তেতিয়াৰ পৰাই মোৰ আকাশবাণীৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক। আৰু সকলো আজি এতিয়া যেনেকৈ তুমি মাতিছা, এটা ঘৰুৱা পৰিৱেশ, ইমান দিনৰ এটা সম্পৰ্ক যে নিজৰ কোনোবা এগৰাকী মানে সম্পৰ্কীয় মানুহৰ ঘৰলৈ মই ফুৰিবলৈ আহিছোঁ, তেনেকুৱা লাগে নহয়। আপুনি অতিথি নহয়, আচলতে আমাৰ পৰিয়ালৰ এগৰাকী সদস্য। নিশ্চয়। আৰু শ্ৰোতাসকল, আমি সকলোৱে জানো যে সংগীত জগতত আমি যিসকল শিল্পীক শ্ৰদ্ধা কৰোঁ, তেনেকুৱা এগৰাকী শিল্পী হৈছে মিতালী দে। তেখেত এগৰাকী কণ্ঠশিল্পী হোৱাৰ উপৰিও তেখেতে বিভিন্নগৰাকী নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী আছে তেওঁলোকক প্ৰশিক্ষণো দি আছে, তেওঁ শিকাইছে, তেওঁ শাস্ত্ৰীয় সংগীতৰ ধাৰাটোৰ সৈতে খুব ভালকৈ বাইদেউ জড়িত। আৰু বহুতে কয় যে শাস্ত্ৰীয় সংগীত নাজানিলে আচলতে সংগীতৰ আচল কথাটো বুজি পোৱা নাযায়, নহয়নে বাইদেউ? সেইটোত কেতিয়াবা মোৰ অকণমান বেলেগ ধৰণে ভাবিবলৈও মন যায়। বহুত দিনৰ আগতে মোৰ এটা ইণ্টাৰভিউ লৈছিল, এগৰাকী সফল গায়ক গায়িকা হ'বৰ কাৰণে শাস্ত্ৰীয় সংগীত জৰুৰী নেকি। তেতিয়া সেইটোতো 100% হয়, কিন্তু কেতিয়াবা মোৰ এনেকুৱা লাগে কোনোবা লোকগীতৰ এগৰাকী শিল্পী, লোকসংগীতৰ শিল্পীয়ে শাস্ত্ৰীয় সংগীত শিকিলে লোকসংগীতৰ এটা সক্ৰিয়তা থাকে, মোৰ সেইটো অকণমান নাইকিয়া হোৱা যেন লাগে, কেতিয়াবা হেৰাই যাব যেন লাগে। মই মানে তেতিয়া এটা কথা মই উপমা দিছিলোঁ
শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী শিল্পী এখন পাৰ্কৰ নিচিনা তাত ধৰা যিবোৰ গছ আছে সেইবোৰ তাৰমানে এটা নিৰ্ধাৰিত নক্সাত তাক সজোৱা হৈছে আৰু ফোক মানে সংগীতৰ এখন খুব সুন্দৰ হাবি যিকোনো গছ তাত গজিব পাৰে তেনেকুৱা ধৰণৰ মোৰ মানে মই নিজে অনুভৱ কৰোঁ আৰু মই দুইটা বস্তুৱেই মই ভাল পাওঁ মই স্বতঃস্ফূৰ্তভাৱে যেনেকৈ চুফি গালে যেনেকৈ মাতটো অলপ ভাগি যায় বা আমাৰ গোৱালপৰীয়া লোকগীতত যেনেকৈ এটা অকণমান ভাগি গ'লে যিটো আমি মজা এটা পাওঁ সেইখিনিকে আকৌ আমি ৰিৱাইণ্ড কৰি কৰি আকৌ যেনেকৈ শুনো সেই বস্তুটো মানে শাস্ত্ৰীয় সংগীতে কি কৰে জানা যেনেকৈ ধৰা এবাৰ পঢ়িছিলোঁ এটুকুৰা জেগাত এজন নাপিত আছিল তেওঁ মানে প্ৰশিক্ষণ নোলোৱাকৈ চুলি কাটি ফুৰে খুব ভাল কাটে তেতিয়া কোনোবাই ক'লে তই যদি এইটো প্ৰফেশ্যনেল ল তেতিয়াহ'লে তই অলপ শিকি বুজি ল শিকাৰ পিছত তেওঁ ভালকৈ কাটিব নোৱাৰা হ'ল তাৰমানে তেওঁ এটা ভয় ভাৱ এটা আহি গ'ল তেওঁ যে জানি গ'ল অলপ জানি গ'ল তেওঁ ঘটনাটো তেনেকুৱা তো তথাপি শাস্ত্ৰীয় সংগীতে শিকিব লাগে আমাৰ মানে কি হয় ফ'ক মিউজিকৰ শিল্পীসকলেও শাস্ত্ৰীয় সংগীতৰ এটা স্তৰলৈকে ৰিয়াজ মেটেৰিয়েল আমি আমাৰ কণ্ঠটো ভাল কৰি ৰাখিবৰ কাৰণে আমি কিছুমান সদায় কৰিবলগীয়া কিছুমান আমাৰ কাম থাকে মাত ঠিক কৰা যিবিলাক এক্সাৰচাইজবিলাক থাকে ব্যায়াম এতিয়া ডিঙিৰ ভিতৰততো আমি হাতেৰে একো কৰিব নোৱাৰোঁ ন এইটো ভিতৰৰ পৰাই কৰিব লাগিব গতিকে সেই বস্তুবোৰ শাস্ত্ৰীয় সংগীতৰ তাৰ শাস্ত্ৰখনত লিখা আছে ন কি কি কৰিলে আমাৰ মাত ভাল হৈ থাকিব এটা মাত ভাল হৈ থাকিবৰ কাৰণে কণ্ঠটো যিহেতু আমাৰ শৰীৰৰ এটা অংগ গতিকে শৰীৰটো ভাল হৈ থাকিব লাগিব শৰীৰটো ভাল হৈ থকাৰ কাৰণে মন ভাল হৈ থাকিব লাগিব মন আৰু শৰীৰ দুইটা ভাল হৈ থাকিলেহে সকলোখিনি মানে মন বেয়া থাকিলে লগে লগে মাতত কিয় এফেক্ট কৰে কাৰণ আমাৰ থাইৰয়ড গ্ৰন্থিকেইটা তাতেই আছে গতিকে গোটেই কথাবোৰ তেনেকুৱা আৰু গতিকে শাস্ত্ৰগতভাৱে শিকিলেতো ভালেই কিন্তু মই নিজে ভাবোঁ লোকসংগীতৰ শিল্পীসকলে বহুত বেছি খেয়ালৰ ৰিয়াজ নকৰাই ভাল যেন মোৰ লাগে তেতিয়া কৰিলে কি হয় জানানে ৰাস্তাটো আমি যেতিয়া গম পাই যাওঁ তেতিয়া সেই স্বতঃস্ফূৰ্ত বস্তুখিনি নাহে জানি বুজি আমি দিওঁ নহয় নজনাকেই আহিব লাগে আচলতে ফ'ক বস্তুটো তেনেকুৱা হ'ব লাগে কিন্তু ক্লাছিকেল মিউজিকত জানি বুজিয়েই আহিব লাগিব আমি দেখিব লাগিব স্বৰসমূহ চকুৰ আগত খুব ভাল লাগিছে বাইদেউ কথাখিনি শুনিও ভাল লাগিছে আমি আজি যিহেতু এটা গানৰ চৰ্চা কৰিম গতিকে কোনটো গান আপুনি আজি প্ৰথমে শিকাব ইন্দ্ৰজিৎ মানে আটাইতকৈ আমাৰ প্ৰত্যেক শিল্পীৰ আটাইতকৈ শ্ৰদ্ধাৰ শিল্পীজন হৈছে ডক্টৰ ভূপেন হাজৰিকা মই তেখেতৰ এটি গীত আনিছোঁ মই নাজানো শুদ্ধভাৱে শিকোৱাৰ কথাটো ক'লে মোৰ অলপ ভয় লাগিছে যে মই বা কিমান শুদ্ধভাৱে পাৰোঁ কিন্তু ভূপেনদাৰ গীত এটিৰেই শুভ কাম এটি শুভ ধৰণেই আৰম্ভ হওক নহয় জানো সেইকাৰণে ভূপেনদাৰ এটি গীত মোৰ মন বাঘ যদি আজি চৰাই হয় এই গীতটোৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ আপুনি যদি গীতটোৰ কথাখিনি পঢ়ি দিয়ে কাৰণ বহুতো শ্ৰোতা আছে যিসকলে হয়তো তেনেকৈ লিখি ল'ব বিচাৰে আৰু বহুতো আমাৰ দিব্যাংগ শ্ৰোতা আছে যিসকলে ৰেডিঅ'টোৱেই তেওঁলোকৰ আচলতে সাৰথি গতিকে তেওঁলোকেও বহুতে গাবলৈ ইচ্ছা কৰে গতিকে আপুনি এবাৰ যদি গীতৰ কথাখিনি পঢ়ি দিয়ে তেওঁলোকৰ কাৰণে সুবিধা হ'ব মোৰ মন বাঘ যদি আজি চৰাই হয় আৰু ক'ৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাব নাই মই কম কি মোৰ মাটিডৰা যদি আজি চন পৰি যায় আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয় সেউজ ৰং মোক বাৰু কিয় নিদিলি মই কম কি মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাতে সঘনে কোবায় মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কপাই মোৰ দেশখন যদি আজি আই হৈ যায় আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয় তই বাৰু মোৰ বাবে কৰিলিনো কি মই কম কি আৰু শ্ৰোতাসকলে নিশ্চয় মন কৰিছে যে বাইদেউ শব্দকেইটা উচ্চাৰণ কৰোঁতে ইমান ধুনীয়াকৈ খৰ উচ্চাৰণবিলাক ইমান ধুনীয়াকৈ কৰিছে গতিকে আমাৰ উচ্চাৰণৰ প্ৰতি আমি গুৰুত্ব দিয়া উচিত আৰু যিটো ভূপেন হাজৰিকাদেৱেও তেখেতৰ প্ৰতিটো শব্দৰ মাজেৰে কৈ গৈছে গতিকে বাইদেউ ইমান ধুনীয়াকৈ উচ্চাৰণ কৰিছে সেই কথাটো আমি মন কৰিবলগীয়া এটা বিষয় ইন্দ্ৰজিৎ মই সদায় এজন ছাত্ৰ হৈ থাকি ভাল পাওঁ আৰু প্ৰত্যেকটো বস্তু শিকাৰ দৃষ্টিৰে মই চাওঁ আচলতে মানে ভূপেনদাৰ গীতটো যেতিয়া শুনিছোঁ তেওঁৰ উচ্চাৰণবিলাক শুনো মানে প্ৰত্যেকটো ডাইমেনশ্যন প্ৰত্যেকটো বস্তু তাৰমানে কেনেকৈ তেওঁ গাইছে সুৰটো কিয় তেওঁ তেনেকৈ দিছে তেওঁ কিন্তু এনেই সুৰটো আহিছে কাৰণে দি দিয়া নাই তেওঁ সুৰটোতো এটা লজিক আছে যুক্তি এটা আছে যে এই সুৰটো কিয় এনেকৈ দিছে গতিকে মই কম কি তাত এটা পুৰা প্ৰশ্ন এটা আছেই তাৰমানে সেই সুৰটো আহিব লাগিব নহয় জানো তেনেকুৱা কথা গতিকে এতিয়া আপোনালৈ এৰিছোঁ আপুনি এই চৰ্চাটো আৰম্ভ কৰক
সকলোৱে গীতটো গাব, বাইদেৱে শিকাব, সেই ধৰণে আৰু শ্ৰোতাসকলেও শুনিব, বহুতেই হয়তো ইয়াৰ পৰা শিকিব। যদি কাৰোবাৰ কিবা খুটি নাটি আছে সেইখিনিও তেওঁলোকে বুজি পাব। মই চেষ্টা কৰিম দেই। স্কেলটো অকণ লওঁ। আমি খুব শ্ল' লাহে লাহে প্ৰথমতে আমি প্ৰথম স্থায়ীটো আমি শিকিম হা। মোৰ মন বাঘ যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাপ নাই, মই কম কি, মই কম কি। মোৰ মন বাঘ যদি আজি চৰাই হয়, মোৰ মন বাঘ যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয়, আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো, তোৰ সাহৰ দেখো কোনো চিন চাপ নাই, কোনো চিন চাপ নাই, মই কম কি, মই কম কি, মই কম কি, মই কম কি। আমি আৰু এবাৰ গাম হা একেলগে। 1 2 3। মোৰ মন বাঘ যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাপ নাই, মই কম কি, মই কম কি। এতিয়া মই শুনিম তোমালোকৰ পৰা। 1 2 3। মোৰ মন বাঘ যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাপ নাই, মই কম কি, মই কম কি। আৰু এবাৰ 1 2 গো। মোৰ মন বাঘ যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাপ নাই, মই কম কি, মই কম কি। হৈছেনে এইখিনি? মোৰ মাটি দৰা যদি আজি চন পৰি যায়, চলো। মোৰ মাটি দৰা যদি আজি চন পৰি যায় আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয়, আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয় সেউজ ৰং মোক বাৰু কিয় নিদিলি, মই কম কি, মই কম কি। আমি আৰম্ভণিৰ পৰা গাম, নহ'লে মাজৰ পৰা ধৰিবলৈ দিগদাৰ হ'ব। মোৰ মাটি ধৰা যদি আজি চন পৰি যায় আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয় সেউজ ৰং মোক বাৰু কিয় নিদিলি, মই কম কি, মই কম কি। আৰু এবাৰ গাম। 1 2 গো। মোৰ মাটি দৰা যদি আজি চন পৰি যায় আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয় সেউজ ৰং মোক বাৰু কিয় নিদিলি, মই কম কি, মই কম কি। মোৰ মাটি দৰা অকণমান কোৱাচোন। মোৰ মাটি দৰা যদি আজি চন পৰি যায় আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয়
ৰং মোক বাৰু কিয় নিদিলি মই কম কি আৰু কোনোবা ভাষাবিদৰ পৰা তোমালোকে বৰ্গীয় জ আৰু অন্ত্যস্ত জৰ উচ্চাৰণৰ কথাটো অকণমান শিকিবা দেই মোৰ পৰা শিকিলে ইমান কামত নাহিব যেন লাগিছে কাৰণ মই বা কিমানখিনি পাৰোঁ মই ক'ব নোৱাৰোঁ জ আৰু জ জ জেডটো অলপ কমকৈ জ জ আৰু জ অন্ত্যস্ত জ জ জেওৰাৰ জ জেওৰা কিন্তু যদি যদি সেইকাৰণে সেই কথাবিলাক ভূপেন দাই চন্দ্ৰবিন্দু খুব ভালকৈ ব্যৱহাৰ কৰিছে আঁকি আঁকি বুলি ক'ব নেজেল আঁকি আচ্ছা চাৰে গামা মোৰ বুকুখন যদি আজি পাল হৈ যায় হয়নে ধুমুহাই যদি তাতে সঘনে কোবাই মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কঁপাই এই নতুন মা চাৰে গামা মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাতে সঘনে কোবাই মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কঁপাই চিঞৰিম আকাশ কঁপাই আকাশ শব্দটো মই হেড ভইচত গাইছোঁ দেই মই ফুল থ্ৰট গোৱা নাই কিন্তু হেড ভইচ কৰিছোঁ মোৰ বুকুখন যদি আজি পাল হৈ যায় মোৰ বুকুখন যদি আজি পাল হৈ যায় শব্দবিলাক প্ৰক্ষেপ কৰোঁতে খুব বল্ড একদম এটা এটা শব্দ মানে এইটো এটা ড্ৰামা ন ই এখন নাটক তেওঁ এইকেইটা কথা কৈ আছে হয়নে নহয় গতিকে স্পষ্ট হ'ব লাগিব গোৱা মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাকে ধুমুহাটো ইমান সৰু শব্দ নহয় ধুমুহাই হুকে যিটো আহিব ন ধুমুহাই যদি তাতে সঘনে কোবাই মই জানো মুখখন মুখখনটো মুখখন মই জানো মুখখন হাতেৰে ঢাকি মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কঁপাই চিঞৰিম আকাশ কঁপাই মোৰ দেশখন যদি আজি আই হৈ যায় মোৰ দেশখন যদি আজি আই হৈ যায় আৰু আই যদি কান্দি কান্দি বাৰে বাৰে কয় আৰু আই যদি কান্দি কান্দি বাৰে বাৰে কয় তই বাৰু মোৰ বাবে তই বাৰু যদি আৰু আই যদি কান্দি কান্দি বাৰে বাৰে কয় তই বাৰু তই বাৰু তই বাৰু মোৰ বাবে কৰিলি নো কি তই বাৰু মোৰ বাবে কৰিলি নো কি মই কম কি মই কম কি এইখিনিতে ভইচৰ যিটো মডুলেশ্যন কয় ন ডাইনেমিক্স হয়নে তেওঁ এইখিনি বহুত লাউড গাইছে তই বাৰু মোৰ বাবে কৰিলি নো কি তেওঁ তাৰপিছত কৈছে মই কম কি তাৰ হেৰিটো দেখিছানে ডাইনেমিক্সটো দেখিছানে এইটো মানে অনুভৱটো কেনেকৈ তেওঁ প্ৰকাশ কৰিছে তেওঁ সুধিছে তই বাৰু মোৰ কাৰণে কি কৰিলি তেতিয়া তেওঁ কৈছে যদি সোধে মই বাৰু কি ক'ম এতিয়া মোৰ অনুভৱটোকতো আমি ডাঙৰকৈ চিঞৰি নকওঁ ন মোৰ বিৰাট বেয়া লাগিছে এনেকৈতো আমি নকওঁ ন মোৰ খুব বেয়া লাগিছে এনেকৈ ক'ম ন মই ক'ম কি মই ক'ম কি তেতিয়া তোমাক দেখি নাথাকিলেও
তোমাৰ কথাবোৰ সকলোৱে বুজি পাব যে তেওঁ এইটোৱে বুজাব খুজিছে হয়নে আকৌ গাম হা আমি এই দুটা দফা একেলগে গাম মোৰ বুকুখন যদি আজি পাল হৈ যায় যদি নহয় যদি মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাতে সঘনে কোবাই মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাতে সঘনে কোবাই মই জানো মুখখন হাতেৰে ঢাকি মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কঁপাই চিঞৰিম আকাশ কঁপাই আকৌ মোৰ বুকুখন এবাৰ তোমালোকে কোৱা 1 2 গো মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাতে সঘনে কোবাই মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কঁপাই মোৰ দেশখন যদি আজি আই হৈ যায় মোৰ দেশখন যদি আজি আই হৈ যায় আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয় আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয় তই বাৰু মোৰ বাবে কৰিলিনো কি তই বাৰু মোৰ বাবে কৰিলিনো কি মই কম কি মই কম কি এতিয়া আমি আৰম্ভণিৰ পৰা গীতটো গাম আৰু এটা কথা যেতিয়া অন্ত্যেষ্ট যোৱাৰ কথা আহিছে মোৰ বুকুখন যদি আজি পাল হৈ যায় নহয় দেই যায় অন্ত্যেষ্ট য পাল হৈ যায় য একদম চফ্ট এতিয়া আমি আৰম্ভণিৰ পৰা গাম হা গাই যাম 1 2 গো মোৰ মন বাক যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাব নাই মই কম কি মই কম কি 1 2 গো মোৰ মাটি ধৰা যদি আজি চন পৰি যায় আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয় সেউজ ৰং মোক বাৰু কিয় নিদিলি মই কম কি মই কম কি ইয়াতে কিন্তু সেউজ সেউজ নহয় সেউজ জটো আহিব লাগিব জেওৰাৰ যিটো জ মোৰ বুকুখন চাৰে গামা মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাতে সঘনে কোবাই আৰু ৰিপিট কৰে মোৰটো কিন্তু কয় আমি আৰু এবাৰ গাম হা মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাতে সঘনে কোবাই মোৰ বুকুখন যদি আজি পাল হৈ যায় ধুমুহাই যদি তাতে সঘনে কোবাই মই জানো মুখখন হাতেৰে ঢাকি চিঞৰিম আকাশ কঁপাই মোৰ দেশখন যদি আজি আই হৈ যায় আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয় তই বাৰু মোৰ বাবে কৰিলিনো কি মই কম কি মই কম কি আকৌ আহিব স্থায়ী গাম মোৰ মন বাক
যদি আজি চৰাই হয় আৰু কৰবাৰ চিলনীয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাম নাই মই কম কি তুমি এই তোৰটো ক'লে তোৰ সেইটো নক'বা হা তেনেকৈ নাই কোৱা হা মানে আৰু অলপ খুব ভালকৈ আৰু শুনিবা দেই আৰু কথাখিনিতো আমি এবাৰ আলোচনা কৰি লওঁ যে এই কথাখিনিত আমিতো বুজিয়ে পাইছোঁ আমাক কি কৈছে প্ৰত্যেক ব্যক্তিক সাহসী হ'বলৈ কৈছে মোৰ মনটোক বাঘ বুলি কৈছে অন্য কিবা বেলেগ জীৱ জন্তুৰ নাম কিন্তু কোৱা নাই বাঘ মনত তাৰমানে সাহসটো যেতিয়া সোমাই থাকে সি তেতিয়াই মনটো বাঘ হ'ব কেতিয়াবা যদি সেই বাঘটো চৰাই হৈ যায় তেতিয়া কি হ'ব চিলনীয়ে খেদি আহিব সাহসী মানুহক কোনেও পটকৈ আক্ৰমণ কৰিবলৈ মানে চল নাপায় কিন্তু যদি আমি অকণমানি চৰাই এটা হওঁ তাকতো চিলনীয়ে খেদি আহে ন কিন্তু মোৰ মনটো যে বাঘ মই বাৰে বাৰে ক'ব লাগিব সেইকাৰণে ভূপেন দাৰ গান বাৰে বাৰে গাব লাগিব নিজৰ ব্যক্তিত্ব আমি তৈয়াৰ কৰিব লাগিব আৰু তাৰপিছত কৈছে মোৰ মাটিডৰা যদি আজি চন পৰি যায় খেতি যদি নকৰোঁ চন পৰি থাকে তেতিয়াহ'লে মোৰ আয়ে সুধিব মোক যে মোক সেউজ ৰং কিয় নিদিলি কিয় খেতি নকৰিলি কিয় পেলাই থলি হয় নাই মোৰ বুকুখন যদি আজি পাল হৈ যায় সাগৰত নদীত যদি এখন জাহাজৰ পাল মোৰ বুকুখন এখন পাল হৈছে আৰু তাত ধুমুহাই বাৰে বাৰে কোবাই আছে জীৱনটোতো তেনেকুৱাই ন জীৱনটো আমাৰ এই পালখনৰ নিচিনাই বহুত ধুমুহাহে কোবাই থাকে কিন্তু আমি সেই ধুমুহাটো মুখামুখি নহৈ আমি কি আকাশলৈ চাই চিঞৰিম নেকি আমি ভয় খাম নেকি নাখাওঁ আমি বাধা দিবলৈ চেষ্টা কৰিম আমি প্ৰতিহত কৰিম আৰু ধুমুহাক আমি ৰাখিম হয়নে তৃতীয় ষ্টেঞ্জাটোত তৃতীয়টো দফাত সেই কথা কৈছে তাৰপিছত শেষৰ দফাটোত তেওঁ কৈছে সেইটোৱে হৈছে ইমান ডাঙৰ কথা ইমান সাধাৰণ সহজভাৱে তেওঁ ইমান ডাঙৰ কথা এটা কৈছে যে মোৰ দেশখন যদি আজি আই হৈ যায় আৰু মোৰতো দেশখন মোৰ আই ন হয় নাই মোৰ দেশখন যদি আজি আই হৈ যায় আৰু সেই আয়ে মোক সুধিব আমাৰ মাটিৰ এটা ঋণ থাকে ন মই যে এইখন দেশত জন্মগ্ৰহণ কৰিছোঁ এই দেশখনৰ প্ৰতি ইয়াৰ মানুহৰ প্ৰতি মোৰ জানো কোনো ঋণ নাই আছে আমি জন্মৰ পিছৰ পৰা যেতিয়া আমি হুচ চম্ভালা বুলি যে কয় তেতিয়াৰ পৰা আমি কি কৰোঁ সেই ঋণ পৰিশোধ কৰি থাকোঁ আমি আৰু যদি মই একো নকৰোঁ মই যদি মোৰ দেশৰ বোজা হৈ থাকোঁ তেতিয়া মোক আয়ে সুধিব কি কৈছে তেওঁ কান্দি কান্দি আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয় তই বাৰু মোৰ বাবে কৰিলিনো কি তই কিটো কৰিলি মোৰ কাৰণে তেতিয়া মই কি ক'ম আৰু সেইটোৱে আজি সকলোলৈকে সেই প্ৰশ্নটো এৰি আমি এই গীতটো ইয়াতে শেষ কৰিম তোমালোকলৈও এৰিছোঁ মই মোলৈও এৰিছোঁ সেই প্ৰশ্নটো যে মই মোৰ আইৰ কাৰণে কৰিলোনো কি আমি এতিয়াৰ পৰা কাউণ্ট কৰিম আমি কি কৰিলোঁ হয়নে নহয় ভূপেন দাই সেই প্ৰশ্নটো আমাক দি থৈ গৈছে আজি আমি সেইটো জাষ্ট আমি দোহাৰিছোঁ আমি নিজকে নিজে কৈছোঁ আমি কি কৰিছোঁ হয়নে ঋষভ ঠিক আছে আমি দ্বিতীয়টো গীতলৈ যাম নহয় এতিয়া যিটো গীত আমি নিয়ৰ ফুলেৰে নহয় আচ্ছা সেইটো গীত মিশ্ৰ খামাজ ৰাগত আছে খামাজ ৰাগত অকল কোমল নিষাদ আমি লগাওঁ হয়নে যাওঁতে সা গা মা পা নি সা অলপ সম্পূৰ্ণ সা নি ধা পা মা গা ৰে সা আৰু এইটো ৰাগত বহুত তোমালোকে ধুনীয়া ধুনীয়া ঠুমৰি দাদৰা এইবিলাক শুনিবলৈ পাবা বহুত ধুনীয়া ধুনীয়া শিকাব পৰা তেনেকৈ নাযায় মানে এইখিনি অকণমান নিজে এইটো আলাপটো তৈয়াৰ কৰি ল'লেই হ'ল গীতটো হ'ল চাই যাবা হা নিয়ৰ ফুলেৰে শৰত আহে পলাশ ফুলেৰে বহাগ পোহৰ ফুলেৰে তুমি যে আহা মোলৈ আনা আকাশ কি সুন্দৰ কথা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ তেখেতৰ কথা আৰু সুৰ কৰিছিল কলকাতাৰ এগৰাকী বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ শিল্পী পণ্ডিত শ্যামল লাহিৰী তেওঁৰ আৰু এটা পৰিচয় আছে তেওঁ আমাৰ অসমৰ জোৱাই আমি সকলোৱে জানো অহাৰ দৰে গীতটো খুব সকলোৰে প্ৰিয় গীত
এই গীতটো যিগৰাকী শিল্পীয়ে গাইছে তেওঁ মোৰ গুৰুমা বিদুষী মন্দিৰা শৰ্মা লাহিৰী, তেখেতৰ স্বামী পণ্ডিত শ্যামল লাহিৰী, তেখেতে এই গীতটো সুৰ কৰিছে। নিয়ৰ ফুলেৰে হৰতাহে, পলাশ ফুলেৰে বহাগ, পোহৰ ফুলেৰে তুমি যে আহা মোলৈ আনা আকাশ। হয়তো ক'ব লাগিব আকাশ, কিমান যে এটা শব্দ দি থৈ গ'ল। এবাৰ মোলৈ আনা আকাশ, হয়তো ক'ব লাগিব হা। দাদৰা তালত আছে, ধা দি না ধা দি না। নিয়ৰ ফুলেৰে হৰতাহে, পলাশ ফুলেৰে বহাগ, পোহৰ ফুলেৰে তুমি যে আহা মোলৈ আনা আকাশ। নিয়ৰ ফুলেৰে হৰতাহে, পলাশ ফুলেৰে বহাগ, পোহৰ ফুলেৰে তুমি যে আহা মোলৈ আনা আকাশ। নিয়ৰ ফুলেৰে। কিয় বাত, এইটো নিয়ৰ ফুলেৰে বুলি কৈ আমি এৰিম। বজোৱা। क्या बात, बात। क्या बात। নদী ববলে নেলাগে বতাহ। প্ৰত্যেকটো শব্দ হ হ এইবিলাকত শেষ হৈছে, যেনেকৈ বহাগ, পলাশ, পলাশ ফুলেৰে বহাগ। নদী ববলে নেলাগে বতাহ, নিজৰ সোঁতে গতি। ৰিপিট কৰোঁতে নিজৰ সোঁতে গতি চাবা। নদী ববলে নেলাগে বতাহ, নিজৰ সোঁতে গতি। নদীখনৰ নিচিনাকৈ মেজৰ মাইনৰ। প্ৰেমৰ কাৰণে নিয়ম নে থাকে, প্ৰেমৰ কাৰণে চৰি, নিয়ম নে থাকে, বৈ যায় নিৰৱধি। নিয়ৰ ফুলেৰে হৰতাহে, পলাশ ফুলেৰে বহাগ, পোহৰ ফুলেৰে তুমি যে আহা মোলৈ আনা আকাশ। নিয়ৰ ফুলেৰে হৰতাহে, পলাশ ফুলেৰে বহাগ, পোহৰ ফুলেৰে তুমি যে আহা মোলৈ আনা আকাশ। নিয়ৰ ফুলেৰে। নদী ববলে নেলাগে বতাহ,
নেলাগে বতাহ নিজৰ সুতেই গতি নিজৰ সুতে গতিটো একদম চিধা গাবা নিজৰ সুতে গতি গতি একদম ৰাস্তা আকৌ নদী ববলে নেলাগে বতাহ নিজৰ সুতেই গতি সেকেন্ড চাবা নদী ববলে নেলাগে বতাহ নদী ববলে নেলাগে বতাহ ভেরি গুড নিজৰ সুতে গতি নিজৰ সুতেই গতি নিজৰ সুতে গতি নিজৰ নিজৰ সুতেই গতি নদী ববলে নেলাগে বতাহ নিজৰ সুতেই গতি প্ৰেমৰ কাৰণে নিয়মে থাকে প্ৰেমৰ কাৰণে নিয়মে থাকে বৈ যায় নিৰৱধি কেনেকুৱা লাগিছে ন? বৈ যায় নিৰৱধি এটা চটকে নামি আহিব জলপ্ৰপাতৰ নিচিনাকে আচ্ছা এতিয়া আহিলে দ্বিতীয় অন্তৰা প্ৰতি ঋতুতেই ফুলে সাজে পাৰে তাৰপিছত কি আছিল বন বিহগীয়ে মধু গীত জুৰে প্ৰকৃতিও সাজে প্ৰকৃতি পৰে এবাৰ ৰিকাৰ প্ৰকৃতিও সাজে নবীন বসনে পাই যে তাৰে আভাস এবাৰ আকৌ প্ৰতি ঋতুতেই ফুলে সাজে পাৰে বন বিহগীয়ে মধু গীত জুৰে প্ৰতি ঋতুতেই ফুলে সাজে পাৰে বন বিহগীয়ে মধু গীত জুৰে প্ৰতি ঋতুতেই ফুলে সাজে পাৰে বন বিহগীয়ে মধু গীত জুৰে প্ৰতি ঋতুতেই ফুলে সাজে পাৰে বন বিহগীয়ে মধু গীত জুৰে প্ৰতি ঋতুতেই ফুলে সাজে পাৰে বন বিহগীয়ে মধু গীত জুৰে প্ৰকৃতিও সাজে নবীন বসনে প্ৰকৃতিও সাজে নবীন বসনে দুবাৰ দুই ধৰণে গাইছো প্ৰকৃতিও সাজে নবীন বসনে প্ৰকৃতিও সাজে নবীন বসনে পাই যে তাৰে আভাস এবাৰ বেলেগ পাই যে তাৰে আভাস পাই যে তাৰে আভাস নিয়ৰ ফুলেৰে শৰণ আহে এবাৰ কিমান ধৰণে গাব পাৰি চাবা নিয়ৰ ফুলেৰে শৰণ
গীত জোৰে বন বিহগী মধু গীত জোৰে আছে বন বিহগীয়ে মধু গীত জোৰে বন বিহগীয়ে মধু গীত জোৰে মধু গীত জোৰে এই গানটো আচলতে এইটো গানত আচলতে তিনিগৰাকী মানুহৰ যদিও মই পণ্ডিত চিন্ময় শ্যামল লাহিড়ীদেৱৰ কথা কৈছোঁ স্থায়ী যিখিনি স্থায়ী অংশ সেইখিনি কিন্তু মন্দিৰা বাইদেৱে সুৰ কৰিছে হা অভাৰঅল এই যে টপ্পাৰ যিটো বস্তু আহিছে ন টপ্পা সেইখিনি কিন্তু পণ্ডিত সুনীল গংগোপাধ্যায় বুলি আৰু এজন তেওঁ সুৰ কৰিছে হা কেইবাজনো মানুহৰ এইটো হেৰি আছে আচলতে গীতটো মানে এই মধু গীতযোৰে তিনিগৰাকী মানুহৰ মানে কণ্ট্ৰিবিউশ্যন আছে মোৰ কিন্তু চিডিটোত দুগৰাকী মানুহৰ কথা লিখা আছে মন্দিৰা বাইদেউ আৰু সুনীল গংগোপাধ্যায়ৰ কথা লিখা আছে পণ্ডিত শ্যামল লাহিৰ কথাটো নেপথ্যত থাকিল সেইকাৰণে আজি মই তেওঁৰ নামটো কৈছোঁ যে এইখিনি কাম কৰোঁতে তেওঁৰ বহুত কণ্ট্ৰিবিউশ্যন আছিল বৰঙণি আছিল সুৰখিনি কৰোঁতে এই গীতটোত ৰাগ প্ৰধানৰ প্ৰকৃতিটো আছেই তদুপৰি ইয়াত টপ্পাৰ এটা আছে টপ্পাৰ ক'ত আহিছে বন বিহগীয়ে মধু গীত জোৰে টপ্পা যদি শুনা নাই তোমালোকে টপ্পা শুনিবা টপ্পাত প্ৰত্যেকটো লাইন মানে শাৰীতে পকাই 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 গায় এই বস্তুটো ইয়াত সেই কেৰেক্টাৰটো অকণমান ইয়াত ব্যৱহাৰ কৰা হৈছে এতিয়া যদি আমি গানটো গাবা এতিয়াতো মই চিট গাইছোঁ তুমি নিজৰ পিটছটো নিজে ল'ব পাৰিবা হা বি এ যেনেকৈ লোৱা একদম নিজৰ আৰামদায়ক এটা পিটছ এটা তুমি ল'ব পাৰা সেইটো খালি গাওঁতে ইয়াৰ তুমি এইটোত যিমানখিনি মই কৰিছোঁ সিমানখিনিয়ে কৰিব লাগিব বুলি কথা নাই যেতিয়া আমি গান এটা ৰাইজলৈ দি দিওঁ নহয় সেই গানটো ৰাইজৰ হৈ যায় খালি সেই গানটো অদ্ভুত কৰি পেলাব নালাগে কিন্তু নিজৰ ধৰণে গাব পাৰি বুজি পাইছা আৰু নিজৰ ধৰণে কেতিয়াবা আজি তোমালোকক ধৰা মই যদি আৰু অলপ সময় পালোহেঁতেন তোমালোকৰ পৰা যদি প্ৰত্যেকৰ পৰা মই বেলেগে বেলেগে শুনিলোহেঁতেন মই ইয়াৰ পৰা বহুত কিবা কিবি লৈ যাব পাৰিলোহেঁতেন কাৰণ প্ৰত্যেকৰ নিজা নিজা এটা স্বকীয়তা থাকে সেইটো এটা সুযোগ মই পায়ো ইয়াতে হেৰুৱাইছোঁ কাৰণ আমাৰ সময় ইমান নাই যে আমি অকলে অকলে শুনি থাকিম কিন্তু সেইখিনি মই মোৰ গানটোত আকৌ এড কৰিলোহেঁতেন মই আৰু ইয়াত লগালোহেঁতেন গতিকে তোমালোকৰ নিজৰ স্বকীয়তাৰে গাবা মিশ্ৰ খামাজ অকল খামাজ বুলি কোৱা নাই তাক আৰু অলপ বহল কৰি দিয়া হৈছে মিশ্ৰ শব্দটো ব্যৱহাৰ কৰি গতিকে তোমালোকে গাব পাৰিবা তালটো দাদৰা তাল আৰু তালটো একদম পূৰা তালটোত বহাই বহাই গাবা তাৰ এটা মানে চলন থাকিব ছন্দ থাকিব হয় ঠিক আছে খুব ভাল লাগিল বাইদেউ এইটো খণ্ডত আমি দুটা গান সকলোৱে চৰ্চা কৰিলে আপুনি এইখিনি সময় দিলে আপোনাক আমি ধন্যবাদ জনাইছোঁ পৰৱৰ্তী খণ্ডত আকৌ লগ পাম আৰু এই খণ্ডত আপোনাৰ সৈতে আমি কথা পাতিম আপোনাক আমি ধন্যবাদ জনাইছোঁ প্ৰবাল লীনা ভায়লিনা নিমিষা শ্ৰুতি হিমাশ্ৰী ঋষভ আৰু ধন্যবাদ জনাইছোঁ আমাক বাণীবন্ধনত সহযোগ কৰা স্নেহা পাঠক প্ৰাণজিৎ প্ৰীতম কলিতা ধন্যবাদ জনাইছোঁ আৰু শ্ৰোতাসকল অসমীয়া চিৰসেউজ গীত যুৱ কৰ্মশালাৰ আজিৰ এই খণ্ডটি ইমানতে সামৰিছোঁ অহা খণ্ডত আপোনালোকে পুনৰবাৰ লগ পাব মিতালী দে বাইদেউ নমস্কাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে প্ৰতিটো ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in নতুন ভাৰত নতুন আকাশবাণী